মই এতিয়া পিজি নাৰ্ছিং হোমত আছোঁ। আমাৰ ইমাৰ্জেঞ্চি জৰুৰী সেৱা ইয়াতে আমাৰ জৰুৰীকালীন সেৱা আগবঢ়োৱা হয়। এয়া এজন পেচেণ্ট আহিছে, পেচেণ্টজন খুব চিৰিয়াছ কণ্ডিশ্যন লৈ আহিছে, তেওঁ ৰেষ্টলেছ হৈ আহিছে। আমাৰ ডক্টৰ মফিজুল খানে তেওঁক চাই আছে ইমাৰ্জেঞ্চি, আৰু চিষ্টাৰ আমাৰ কংকনা হেল্প কৰিছে। এতিয়া আহক, আপোনাৰ ডক্টৰ আহমেদ থাকে, তেওঁ মেডিচিনৰ স্পেচিয়েলিষ্ট। এইটো ইছাক আহমেদ, তেওঁ মেডিচিনৰ স্পেচিয়েলিষ্ট। আৰু এখেত ডক্টৰ সুমিতা লস্কৰ, তেওঁ গাইনকলজিষ্ট। ফাৰ্মাচী হয় আছে, খুব সুন্দৰ ফাৰ্মাচী ফেচিলিটি আছে। এতিয়া আমি গৈ আছোঁ আমাৰ ৰিচিপশ্যনত। আমাৰ ৰিচিপশ্যনিষ্টসকলে খুব সুন্দৰভাৱে কাম কৰি থাকে। এইটো আমাৰ আল্ট্ৰাছ'ন'গ্ৰাফীৰ কক্ষ, খুব সুন্দৰ পৰিৱেশ, এতিয়া আমি আহি আছোঁ লেব। এইটো আমাৰ সুন্দৰ লেব লেবৰেটৰী। ইয়াতে আমাৰ খুব এক্টিভ আমাৰ লেবৰেটৰী টেকনিচিয়ানসকল, তেওঁলোকে খুব সুন্দৰভাৱে কামবোৰ কৰি আছে, খুব ব্যস্ততাৰ মাজত থাকে। তেওঁলোকৰ কামবোৰ সদায় পৰিপাটি সুন্দৰভাৱে ৰিপৰ্টবিলাক ওলায়। এতিয়া আমি আহি আছোঁ ৰেডিঅ'লজিষ্ট বিভাগলৈ। লুজ মচন আছিলে, 3 দিন ধৰি আছে, তেওঁক হয়তো আজি গধূলিলৈকে ডিছচাৰ্জ দিয়া হ'ব। কেনেকুৱা পাইছা এতিয়া? বহুত ভাল পাইছা? মূৰৰ বিষটো কমিছে, অলপ গাটো শক্তি লাগিছে। তাই ঘৰত যাব পাৰিবা আজি? বমি চমিটো নাই? তাই ঘৰত গৈ পেলাই ভালকৈ থাকিবা, খোৱা লোৱা ঠিক কৰিবা হা। অপাৰেশ্যন থিয়েটাৰ, এইটো আমাৰ ডক্টৰ ৰুম, গাইনো অপাৰেশ্যন। আমাৰ লেপাৰস্কপি, আৰু এইটো আমাৰ মাইনৰটি। মেডাম, আজি হস্পিটেল কেনেকুৱা চলি আছে? আজি আমাৰ ভালে চলি আছে। ভালে চলি আছে নহয়? আজি পেচেণ্টৰ বিহেভটো কেনেকুৱা? আজি পেচেণ্ট আছে, আজি পেচেণ্ট আহি গৈছে, ঘূৰি আছে, এনেকুৱা হৈছে। পেচেণ্ট বৰ্তমান ফুল আছে। ছেকেণ্ড ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰত কেবিন আছে, পুৰা ফুল। আইচিউটো আছে নহয়? ধন্যবাদ। মই আপোনালোকক এতিয়া ইজি নাৰ্ছিং হোমৰ কিছু দৃশ্যাংশ দেখুৱালোঁ। মই এতিয়া ক'বলৈ গৈছোঁ যে ইজি নাৰ্ছিং হোমত কি কি উপলব্ধ হয়। যিহেতু এইখন মাল্টি স্পেচিয়েলিটি হস্পিটেল, ইয়াতে নিউৰলজি ডিপাৰ্টমেণ্ট উপলব্ধ হয়, নিউৰ' চাৰ্জাৰী পোৱা যায়, মেডিচিনটো থাকেয়ে, অংক'লজি পোৱা যায়, গাইনকলজিষ্ট আছে, লগতে প্লাষ্টিক চাৰ্জাৰীও হয়। তাৰোপৰি ইয়াত ইউৰলজিও উপলব্ধ, কাৰ্ডিঅ'লজিও উপলব্ধ, আৰু নেফ্ৰলজিও উপলব্ধ হয়। গতিকে আপোনালোকৰ কিবা প্ৰব্লেম হ'লে, কেতিয়াবা যদি অনুভৱ কৰে আপোনালোকে যে এবাৰ তালৈ গৈ চিকিৎসা সম্পৰ্কীয় কিবা যদি জানিব লগা কথা থাকে, বা যদি আপোনালোকৰ দৰকাৰ হয় বা অনুভৱ কৰে, তেতিয়াহ'লে আপোনালোকে এবাৰ ইজি নাৰ্ছিং হোমত আপোনালোকে আহিলে আপোনালোকে সকলোবোৰ কথা গম পাব। আমাৰ ফোন নম্বৰটো হ'ল 9127807965। আৰু এবাৰ কৈছোঁ, আমাৰ ফোন নম্বৰটো হ'ল 9127807965। ধন্যবাদ।